নমস্কাৰ এই মুহূৰ্তত আপোনালোকে চাইছে সাহিত্য টেকনলজি ইউটিউব চেনেল এই চেনেল ৰাজ্য সভাটোতে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আপোনালোকলৈ আগবঢ়াইছে যিকেইটা খবৰ আপোনালোকে জনাটো অত্যন্ত দৰকাৰী আৰু এই খবৰকেইটা আপোনালোকে উপস্থাপন কৰাৰ আগতেই আপোনালোকে যদি এই চেনেলটো নতুনকৈ আহিছে তেন্তে চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি থব আৰু ভিডিঅ'টোত এটা লাইক কৰি উৎসাহিত কৰিব আজি সন্ধিয়াৰ প্ৰথমটো এই মুহূৰ্তত অতি গুৰুত্বপূৰ্ণ এটা ডাঙৰ খবৰ মুকলি হৈ আহিছে কিয়নো ৰাজ্যত আজি সন্ধিয়ালৈকে কিমানজন লোক কৰোনা ভাইৰাছত আক্ৰান্ত হৈছে আৰু এই ভাইৰাছত কিমানজনলৈকে মৃত্যুৰ খবৰ দিবলগীয়া হৈছে সকলো তথ্য জনাইছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা সেয়েহে কৈছে যে ৰাজ্যত কোভিডৰ পজিটিভিটি হাৰ আজিও 1%ৰ তলতে আছে অৱশ্যে আক্ৰান্ত লোকৰ সংখ্যা কালিৰ তুলনাত কিছু সামান্য বৃদ্ধি পাইছে আৰু ইয়াত কৈছে বিগত 24 ঘণ্টাত ৰাজ্যত কৰোনা ভাইৰাছত আক্ৰান্ত হৈছে 986 গৰাকী লোক শুকুৰবাৰে ইতিমধ্যে আক্ৰান্ত হৈছিল 975 গৰাকী লোক আৰু আজি ৰাজ্যখনৰ মুঠতে 1,18,902টা কোভিড পৰীক্ষা সম্পূৰ্ণ কৰা হৈছে সন্ধিয়ালৈকে আৰু আজিৰ দিনটোত ৰাজ্যখনৰ কোভিডৰ 15 গৰাকীলৈকে প্ৰাণ হেৰুৱাবলগীয়া হৈছে কামৰূপ মেট্ৰত বিগত 24 ঘণ্টাত আক্ৰান্ত হৈছে 159 গৰাকী লোক মাত্ৰ আৰু কোভিডৰ পজিটিভিটি হাৰ হৈছে 0.83% আৰু এই সময়ছোৱাত সমগ্ৰ অসমতে সুস্থতা হাৰ হৈছে 97.2% আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এইদৰে টুইটাৰ যোগে অফিচিয়েল টুইটাৰ একাউণ্টৰ যোগে সকলো তথ্য সন্ধিয়াৰ পাছতে এই মুহূৰ্তত আজিৰ দিনটোৰ সকলোতকৈ ডাঙৰ খবৰটোৱে মুকলি হৈছে এটা ব্ৰেকিং নিউজ কিয়নো ইতিমধ্যে ৰাজ্যত স্বাস্থ্যমন্ত্ৰী ইতিমধ্যে কেশৱ মহন্ত আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ হাই ভল্টেজ বৈঠক মিলিত হয় তাৰপিছত ইতিমধ্যে ৰাজ্যত যি কোভিড ইতিমধ্যে বাধা বিঘিনি চব আছে সকলো বিধি ইতিমধ্যে শিথিল কৰি দিয়াৰ সিদ্ধান্ত ইতিমধ্যে গ্ৰহণ কৰিছে স্বাস্থ্যমন্ত্ৰীয়ে ইতিমধ্যে পুনৰ নতুন SOP জাৰি কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে কিন্তু এতিয়ালৈকে SOPখন জাৰি কৰা নাই আৰু SOPখন কি থাকিব সেয়া সম্পূৰ্ণকৈ আহি পৰিছে এই মুহূৰ্তত আৰু হয়তো কাইলৈ পুৱা 5 বজাৰ পৰা বলবৎ হৈ যাব এইখন নতুন SOP আৰু ইয়াত কৈছে 16 আগষ্টৰ আগতে কোভিডৰ বিধিত কিছু শিথিল কৰাৰ ইতিমধ্যে ঘোষণা কৰিছে স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্ত লগতে কৈছে 16 আগষ্টৰ পৰা হয়তো 16 আগষ্টৰ আগতেও কিছু শিথিল কৰি দিয়াৰ হোৱাৰ ইংগিত দিছে স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই কোভিডৰ দ্বিতীয় ঢৌ প্ৰত্যাহ্বান জনাব পাৰে ইতিমধ্যে অসমৰ স্বাস্থ্য বিভাগ আৰু সম্পূৰ্ণ সাজু হৈ আছে বুলিও ইতিমধ্যে কলিয়াবৰত এই মন্তব্য প্ৰদান কৰিছে স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই আৰু অসমৰ প্ৰতিখন মেডিকেল কলেজত শিশুসকলৰ বাবে আৰু পেডিয়াট্ৰিক আৰু ICU নিৰ্মাণৰ প্ৰায় সম্পূৰ্ণ হৈ উঠিছে ইতিমধ্যে ইয়াৰ উপৰিও আটাইকেইখন জিলাৰ হস্পিটেল আৰু পেডিয়াট্ৰিক আৰু ICU নিৰ্মাণ কাৰ্য চলি আছে বুলি স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে জনাইছে আৰু তেওঁ কৈছে ইতিমধ্যে ICU টেকনিচিয়ানসকলক ইতিমধ্যে প্ৰশিক্ষণ দিয়া হৈছে আৰু প্ৰতিখন হস্পিটেলতে শিশুৰ অতিৰিক্ত বিচনা সংৰক্ষণ কৰা হৈছে শিশুসকলক এই পৰ্যন্ত ভেকচিন প্ৰদান কৰা নিৰ্দেশনা অহা নাই যদিও 12 পৰা 18 বছৰৰ ভিতৰত শিশুক ভেকচিন প্ৰদান কৰাৰ বাবে চিন্তা চৰ্চা কৰি থকা হৈছে মহন্তই এই কথা উল্লেখ কৰে আৰু ইফালে ইতিমধ্যে স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে স্বাধীনতা দিৱসত অৰ্থাৎ 15 আগষ্টৰ পিছৰ পৰা কোভিডৰ বিধিত সম্পূৰ্ণ শিথিল কৰি দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰিছে আৰু দোকান ব্যৱসায়িক প্ৰতিষ্ঠান হয়তো 16 আগষ্টৰ পৰা অথবা 16 আগষ্টৰ আগত যদি কোভিড পৰিস্থিতি সোনকালে খাম কাটে তেন্তে ৰাজ্য কোভিড পৰিস্থিতিৰ ওপৰত নিৰ্ভৰ কৰি ইতিমধ্যে সকলো দোকান পোহাৰ ৰাতিলৈকে খুলি দিয়াৰ সিদ্ধান্ত এই মুহূৰ্তত স্পষ্ট ঘোষণা কৰিছে ইতিমধ্যে স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই আজি সন্ধিয়াৰ পাছত আন এটা ডাঙৰ খবৰ মুকলি হৈছে কিয়নো দেশৰ লগতে ৰাজ্য অসমৰ লাখ লাখ কৃষকৰ বাবে আহিছে ভাল খবৰ কিয়নো বেংকৰ একাউণ্টত আপোনাৰ সোমাব এতিয়া ধন আৰু ইয়াত কৈছে ইতিমধ্যে আজি অথবা কাইলৈ ইতিমধ্যে পুৱাই কাইলৈ বেংকৰ কৃষকক লাভ কৰিব তেওঁলোকৰ ধন টুইটাৰ যোগে এই কথা জনাইছে MyGov ইণ্ডিয়াই আৰু 2000 টকাকৈ লাভ কৰিব আপোনাৰ বেংক একাউণ্টত এই ধনসমূহ সেয়ে ইয়াত কৈছে দেশৰ লাখ লাখ কৃষকে লাভ কৰিব এতিয়া এই বৃহৎ পৰিমাণৰ ধন লগতে কৈছে মুকলি কৰা হ'ব PM কিষাণৰ নৱমটো কিস্তি আৰু ইতিমধ্যে 2000 টকাকৈ জমা হ'ব ধন সকলো বেংকৰ একাউণ্টত যিমান কৃষক আছে লাখ লাখ কৃষকৰ একাউণ্টত 2000 টকাকৈ জমা হ'ব আৰু লগতে কৈছে কৃষকৰ একাউণ্টত পোনপটীয়াকৈ জমা হ'ব এই ধনৰাশি আৰু ইতিমধ্যে টুইট যোগে ঘোষণা কৰিছে MyGov.India ফালৰ আজি সন্ধিয়াৰ পাছতে এই মুহূৰ্তত আন এটা ডাঙৰ খবৰ মুকলি হৈ আহিছে কিয়নো ইতিমধ্যে ADFৰ সকলো বিধায়ক বিজেপিৰ সৈতে যোগদান হ'ব নেকি তাক লৈ প্ৰশ্ন উত্থাপিত হোৱাৰ কথা কৈ থকাৰ মাজতে ইতিমধ্যে বিজেপিৰ ৰাজ্যিক ইতিমধ্যে সভাপতি এই কথা বৃহৎ ঘোষণা কৰিছে আৰু ইয়াত কৈছে ADFৰ বিধায়কসকল ইতিমধ্যে ফণী তালুকদাৰৰ লগতে কেইবাজনো বিধায়ক ইতিমধ্যে বিজেপিৰ সভাপতি ভৱেশ কলিতাৰ বৃহৎ মন্তব্য আৰু ইতিমধ্যে যোগ হ'ব গৈ আছে নেকি আজমল বৰদিন আজমল ইতিমধ্যে ADF আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিজেপি দল দুইটা একলগ আৰু ইয়াত কৈছে ভৱানীপুৰ সমষ্টিৰ ADFৰ বিধায়িনী ফণী তালুকদাৰ অতি শীঘ্ৰে ইতিমধ্যে বিজেপি দলত যোগদান কৰিব বুলি মন্তব্য কৰিছে ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতাই তাৰ লগতে কেইবাজনো ADFৰ বিধায়ক আহিব বিজেপিলৈ উপ নিৰ্বাচনৰ সন্দৰ্ভত মন্তব্য কৰিবলৈ গৈ কলিতাই কয় যে ইতিমধ্যে ভৱানীপুৰ সমষ্টিৰ ফণী তালুকদাৰ বিজেপিলৈ দলত আহিবলৈ ইচ্ছা প্ৰকাশ কৰিছে আৰু ইতিমধ্যে অতি শীঘ্ৰে তেওঁ ADFৰ দল ত্যাগ কৰি বিজেপিত যোগদান কৰিব আনহাতে অখিল গগৈ আৰু কংগ্ৰেছৰ দলৰ যি মিত্ৰতা হোৱাৰ কথা আছিল সেয়া সন্দৰ্ভতো ইতিমধ্যে সভাপতিগৰাকীয়ে মহাজোঁটক কটাক্ষ কৰি কয় তেওঁ কয় যে তেওঁলোকৰ আগতে বহু বৈঠকত কৰিছিল ইতিমধ্যে BPF দলে মহাজোঁটক বাই দিলে মহাজোঁট থকা যিসকল ভাৰতীয় কৃষ্টি সংস্কৃতি ভাল পায় তেওঁলোকে ভাৰতীয় জনতা পাৰ্টিত আহি আছে কিয়নো ইতিমধ্যে তেওঁলোকৰ ADFৰ দলৰ
বহুতীয়াকৈ থাকিব নিবিচাৰে আৰু শনিবাৰে ৰঙিয়া দলীয় কাৰ্যসূচী অংশগ্ৰহণ কৰি কেইবাটাও গুৰুত্বপূৰ্ণ এই বৃহৎ মন্তব্য কৰিছে বিজেপিৰ সভাপতিগৰাকীয়ে। ইয়াৰ পাছত এই মুহূৰ্তত আন এটা বহুতে ভয়ংকৰ ঘটনা সংঘটিত হৈছে। এক ভয়ংকৰ সমগ্ৰ ৰাজ্য কঁপাই গৈছে যিটো ঘটনা, কিয়নো ইতিমধ্যে পথৰ দাঁতিৰ পৰা আধা ওলমি আছে আৰু আধা ৰাস্তাত আছে। ইতিমধ্যে পাহাৰৰ উচ্চ ফুট আধা ওপৰত যাত্ৰী 30জন যাত্ৰী আছিলে, এখন বাছ ইতিমধ্যে ওলমি আছে আৰু যাত্ৰীসকলে ইতিমধ্যে হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে। সৰি পৰিলে প্ৰায় 300 মিটাৰ তলত গৈ পৰিব, কিন্তু যাত্ৰী আছে 30গৰাকী, আধা এফালে পাহাৰৰ ইফালে আছে আৰু আধা ওলমি আছে। আৰু আপোনালোকক স্ক্ৰীণত ইতিমধ্যে যি ভিডিঅ' ইতিমধ্যে স্ক্ৰীণত দেখাইছোঁ সেয়া হৈছে চাওক বাছখন ইতিমধ্যে আধা ওলমি আছে আৰু বাছখনৰ ভিতৰত আছে 30জনকৈ ইতিমধ্যে যাত্ৰী আৰু আধা ওলমি আছে, আধা ৰাস্তাৰ ফালে আছে আৰু পৰিলে 300 ফুট তলত পৰিব। আৰু ভয়ংকৰ স্থিতিত ইতিমধ্যে এখন যাত্ৰীবাহী বাছ, কিন্তু যিকোনো মুহূৰ্তত ঘটিব পাৰে ভয়ংকৰ ঘটনা, 30জন যাত্ৰী মৃত্যু হ'ব পাৰে। আৰু বতাহতে ওলমি পৰাৰ দৰে অৱস্থা, ভিতৰত আছে 30 যাত্ৰী, সৰি পৰিলে একেবাৰে 300 মিটাৰ আন দল খাইত পৰিব, লগে লগে প্ৰায় সকলো বাছত থকা প্ৰাণ যাব, সকলো মৃত্যু ঘটিব সেয়া নিশ্চিত হৈ পৰিছে। আৰু উঠাবলৈ কোনো ব্যৱস্থা নাই, কিয়নো ইতিমধ্যে পাহাৰৰ উচ্চ অৱস্থাত আছে এই বাছখন। কিন্তু ইয়াত কৈছে পিছে ৰাখে হৰি মাৰে কোনে, চালক যেন ভগৱানৰ ৰূপত আহি সকলোৱে প্ৰাণ ৰক্ষা কৰিলে। পাকৈত চালকে নিজৰ বুদ্ধিৰ কোনোমতে ৰক্ষা কৰিলে এক ভয়ংকৰ দুৰ্ঘটনাৰ পৰা। আৰু এই ঘটনা হিমাচল প্ৰদেশৰ পাহাৰৰ পথত যাত্ৰীৰ সময়তে ইতিমধ্যে বাছখনে দুৰ্ঘটনাবশত কাষত গৈ ওলমি পৰে। এই ঘটনা শুকুৰবাৰে সন্ধিয়া ইতিমধ্যে হৈছে বুলি জানিব পৰা গৈছে। আৰু এইদৰে চাওক আপোনালোকে স্ক্ৰীণত দেখিছে কিদৰে ইতিমধ্যে ওলমি আছে বাছখন, ডিভাইডাৰ ভাঙি ইতিমধ্যে পৰি গৈছে পাহাৰৰ পৰা। আৰু অৱশেষত ঘটনাৰ সন্দৰ্ভত জানিব পৰা অনুসৰি যাত্ৰী সময়কে হঠাতে বাছৰ ষ্টাৰিংডাল ভাঙি যায় আৰু যাৰ বাবে ইতিমধ্যে নিয়ন্ত্ৰণ বাহিৰ হৈ বাছখন এইদৰে বয় আৰু বাছৰ পথৰ কাষৰ সুৰক্ষা বেষ্টনী ভাঙি ইতিমধ্যে ডিভাইডাৰ ভাঙি ইতিমধ্যে ওলমি পৰে বাছখন। দুটা চকাত শূন্যটো থকা একেবাৰে মাটিত আৰু চকাবোৰ শূন্যত চুমিত হৈ থাকে মাটিত। দুৰ্ঘটনাৰ সময়ত ইতিমধ্যে বাছৰ ভিতৰত থকা যাত্ৰীয়ে কয় চালকে অতি দক্ষতাৰে সকলোকে প্ৰাণ ৰক্ষা কৰে। ব্ৰেকত ভৰি থৈ ইতিমধ্যে চালকগৰাকীয়ে ওপৰৰ বাছৰ নিয়ন্ত্ৰণ বজাই ৰাখে বুলি ইতিমধ্যে সকলোৱে প্ৰশংসা কৰিছে বাছ চালকজনক। সন্ধিয়াৰ পাছত এই মুহূৰ্তত আন এটা ডাঙৰ খবৰ মুকলি হৈ আহিছে, কিয়নো ইতিমধ্যে ৰাজ্য চৰকাৰৰ বৃহৎ কেবিনেট বৈঠক অনুষ্ঠিত হৈছে আৰু ইতিমধ্যে সকলো খুলি দিয়াৰ পাক মুহূৰ্তত হৈছে এই বৃহৎ কেবিনেট বৈঠক। আৰু বৈঠকত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে। মন্ত্ৰী পীয়ুষ হাজৰিকাই সদৰি কৰিছে সকলো সংবাদ মেলযোগে। তাৰ লগতে কোৱা হৈছে যে কেবিনেট বৈঠকত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ মন্ত্ৰী পীয়ুষ হাজৰিকাই সদৰি কৰিলে সংবাদ মেলত। কেবিনেট বৈঠকৰ ইতিমধ্যে কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে মন্ত্ৰী পীয়ুষ হাজৰিকাই সদৰি কৰিলে সংবাদ মেলত। জনতা ভৱনত ইতিমধ্যে কিছু অনুষ্ঠিত হৈছিল এই কেবিনেট বৈঠক আৰু বৈঠকৰ অন্তত ইতিমধ্যে সংবাদ মেল সম্বোধন কৰি মন্ত্ৰী পীয়ুষ হাজৰিকাই এইদৰে কৈছে। ইতিমধ্যে 28 জুলাই তাৰিখে অনুষ্ঠিত হৈ গৈছিল কেবিনেট আন এখন বৈঠক আৰু গুৰুত্বপূৰ্ণ বৈঠকত ফলাৰ পৰা অসম আৰক্ষীৰ ব্যৱস্থা সুদীৰ্ঘ কৰাৰ পুলিচৰ কমিশ্যনক গঠন কৰিছিল। কিন্তু অসম আৰক্ষীৰ নতুন পুলিচ কমিশ্যন নেতৃত্ব ল'বলৈ দায়িত্ব দিয়া হৈছিল অৱসৰপ্ৰাপ্ত IPS বিষয়া হিমাংশু শেখৰ দাস আৰু PV চমুনক। দুয়োগৰাকীকে আগন্তুক 3 মাহলৈকে দায়িত্ব দিয়া হৈছে। দুয়োগৰাকী বিষয়াক মুখ্য সচিব পৰ্যায় প্ৰদান কৰিছে কেবিনেটে। আৰু ইয়াৰ বাহিৰে 1 লাখ নিবনুৱাক চাকৰি দিয়াৰ ক্ষেত্ৰত প্ৰথমটো পদক্ষেপ লোৱা হৈছে ৰাজ্য চৰকাৰৰ ফালৰ পৰা। আৰু 1 ছেপ্টেম্বৰৰ পৰা ইতিমধ্যে 15,000 খালী পদ আৰক্ষী পদ পূৰণ কৰা হ'ব আৰু লগতে 15টা নতুন বেটেলিয়ন গঠন কৰা হ'ব। 6,270জন যুৱক যুৱতীয়ে চাকৰি লাভ কৰিব আৰক্ষীত। আনহাতে